নমস্কাৰ, এয়া হৈছে আমাৰ মৰমৰ ককা আৰু ককাৰ বয়স প্ৰায় ৮৫ত ভৰি দিবলৈ সক্ষম হৈছে আৰু ককাৰ ঘৰ হৈছে শিৱসাগৰ জিলাৰ আমগুৰি চাহ বাগিচাত। আৰু এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত আপলোড কৰা মাথো এটাই উদ্দেশ্য আছে, যি নেকি এসময়ত আমি ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে ককাৰ ভিডিঅ'টো চাবলৈ পাম, য'ত নেকি ককা হয়তো আমাৰ মাজত উপস্থিত নাথাকিব পাৰে। আৰু ককা নাথাকিলেও ভিডিঅ'ৰ মাধ্যমেৰে ককাক জীয়াই ৰাখিবলৈ মাথো এটা চেষ্টা। আৰু আপোনালোকৰো যদি আইতা বা ককা তেনেকুৱা আছে, আপোনালোকে ফটো এক কপি নহয় বা ভিডিঅ' এটা ছ'চিয়েল মিডিয়াত ধুনীয়াকৈ আপলোড কৰি থৈ দিয়ক, য'ত নেকি হয় ককা বা আইতা নাথাকিলেও এসময়ত আপোনালোকে তাক চাব পাৰিব। আৰু এই ভিডিঅ'টো চাব আপোনালোকে, আৰু ভাল লাগে দেন লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু বিশেষকৈ ককা আইতাক যোনবিলাকে ভাল পায়, মৰম কৰে, তেখেতসকলক অনুৰোধ কৰিছোঁ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। আৰু এইফালে আমাৰ মৰমৰ দাদু চাই দিয়ক। এইফালে আছে দাদু, আৰু দাদুকো আপোনালোকক অকণমান দেখাই দিছোঁ। আৰু দাদু মানে বয়স যিহেতু বহুত বেছি হৈ গ'ল, 85। আৰু সঁচা কথা ক'বলৈ গ'লে আজিৰ যুগৰ মানুহবিলাক মানে ইমান দিনলৈ টিকি নাথাকে। আৰু এয়া হৈছে মানে আগৰ দিনৰ যিবিলাক আমাৰ খাদ্য, সেই খাদ্য মানে ভাল খাই থকা আৰু নিয়ম অনুযায়ী মানি চলাৰ বাবে আমাৰ দাদু ইমান বয়সলৈ আজি যিহেতু আমাৰ মাজত উপস্থিত। বাকী আৰু দাদুক এবাৰ আমাৰ ইউটিউবৰ মাধ্যমত মেমৰি হিচাপে থৈ দিবৰ বাবে অকণমান ভিডিঅ' কৰিছোঁ। আৰু বাকী সিমানে আৰু এই আমাৰ মৰমৰ দাদু।